নমস্কাৰ, মোৰ নাম শ্ৰীমতী অঞ্চমী গগৈ। মই শিৱসাগৰ ছোৱালী কলেজৰ অসমীয়া বিভাগৰ ছাত্ৰী। আমাৰ NEP আণ্ডাৰত এটা ইণ্টাৰ্ণশ্বিপ হৈ আছে, এবাৰ নতুনকৈ দিছে। তাৰ কাৰণে আমাৰ বিষয়টো পৰিছিল হেণ্ডলুম এণ্ড টেক্সটাইল। সেইকাৰণে আমাক শিকিবলৈ পঠিয়াইছে। 18 দিন হৈছে আজি। হয়, 120 ঘণ্টা সম্পূৰ্ণ হ'ব লাগিব। খুব ভাল লাগিছে, নতুন নতুন কথা শিকিব পাৰিছোঁ। তাঁতৰ বিষয়ে ঘৰত দেখিছিলোঁ যদিও ঘৰত আমাৰ মাটিশাল এনেকুৱা ধৰণে আছিলে, হাতেৰেদি বোৱা এনেকুৱা ধৰণৰ শাল নাছিলে। নতুন টেকন'লজি এইবোৰ দেখিছে। ইয়াত আহিবৰ পৰা আমি তাঁত লগাব শিকিলোঁ, ড্ৰাম বাতি কৰিবলৈ শিকিছোঁ। তাৰপাছত মহুৰা বাতিবলৈ, ববিন কৰিবলৈ, তাৰপিছত তাঁত ববলৈ, ফুল তুলিবলৈও শিকাব আমাক। তাঁতৰ শালত ইখন যোনখন আমাৰ নৰ্মেলি ঘৰত থাকে সেইখন বৈ পাইছোঁ। ভাল লাগিছে আৰু পাৰিছোঁ, যেনেকৈ শিকাইছে কৰি গৈছোঁ। আজিকালি দেখিছে আমাৰ এইবোৰ নিজৰ বস্ত্ৰশিল্পবোৰ নাইকিয়া হৈ গৈছে। সেই ক্ষেত্ৰত আমাৰ অসমীয়া বিভাগটোৱে যে ইমান গুৰুত্ব দিছে, আমাক শিকিবলৈ উৎসাহ জনাইছে, সেইকাৰণে বহুত ভাল লাগিছে। আমি নিজে শিকিব পাৰিছোঁ, কৰিব পাৰিছোঁ। আগলৈও যাতে কৰি নিজৰ বস্ত্ৰশিল্পটো আৰু উন্নত কৰোঁ, তাৰ কাৰণে কৰি যাম।